हेलो स्टूडेंट आज आम क्लास 10 धातु और अधातु এই চেপ্টাৰটোৰ প্ৰথমখন প্ৰশ্নাৱলীৰ দ্বিতীয়টো কোশ্চেন আজি আলোচনা কৰিম। কোশ্চেনত কি কৈছো কোশ্চেনত কৈছে যে ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা। ইয়াত চোৱা প্ৰথমে কি কৈছে ধাতুৰ কি ঘাত সহনীয়তা। ধাতুৰ ঘাত সহনীয়তা মানে কি যে এক যদি কি কৰা হয় ধাতু এটা পৃষ্ঠত যদি আমি কি কৰো আঘাত কৰি থাকো এটো সহ্য কৰি লব পৰা হয়নে এই যেটো ক্ষমতা হেতু কি ঘাত সহনীয়তা আৰু নমনীয়তা মানে কি নম্ৰ স্বভাৱৰ হয়। এটো কি হয় এটো আলোচনা কৰিব লাগে অলপ বহলাই লিখিব লাগে। সো প্ৰথমটো কি কৈছে ধাতুৰ ঘাত সহনীয়তা। এতিয়া ধাতুৰ ঘাত সহনীয়তাৰ যেটো ব্যাখ্যা এটো কি হ'ব ধাতুবোৰ কি হয় সাধাৰণতে কি হয় টান বা কঠিন হয়। তাৰ মানে এইবোৰ কি হয় অলপ টান বা কঠিন হবে এক যেতিয়া আঘাত কৰা হয় ই কি কৰিব পাৰে সহ্য কৰিব পাৰে। তাৰ পিছত কি কৈছে যে সোণ ৰূপ এলুমিনিয়াম এবোৰ এটা কি ধাতু আদি ধাতু গৰম কৰি হাতুৰিৰে পিটি কি কৰিব পাৰি বহল আৰু দীঘল কৰিব পাৰি। তাৰ মানে যদি তোমালোকে কিবা কমাৰতত গৈ পাইছা তেন্তে তাত কি কৰে কিবা এটা লো বা কিবা কিবি ধাতু লৈ কিনে জুইত কি কৰে জ্বলাই তাৰ পিছত হেবোৰ কি কৰে হাতুৰিৰে কোবাই বিভিন্ন ধৰণৰ দা মানে কোদাল এবোৰ কি কৰে বনায়। ঠিক আছে একই কৈছে যে কি কৈছে সোণ ৰূপ এলুমিনিয়াম প্লেটিনাম আদি ধাতু গৰম কৰি হাতুৰিৰে কি কৰি পিটি বহল বা দীঘলীয়া কৰিব পাৰি। ইয়াকেই ধাতুৰ ঘাত সহনীয়তা বলে। ইয়াৰ পিছত কৈছে সোণ আৰু ৰূপ আটাইতকৈ কি হয় ঘাত সহনশীল ধাতু হয়। এটো মনত ৰাখিব ডাইৰেক্ট তোমালোকৰ কিতাপত দি আছে এইখিনি সোণ আৰু ৰূপ আটাইতকৈ ঘাত সহনশীল ধাতু হয়। ইয়াক আমি বেছিকৈ কি কৰিব পাৰি কোবাব পাৰি হাতুৰিৰে কোবাই আমি বহল বা দীঘল কৰিব পাৰি। ইয়াৰ পিছত কি হৈছে ধাতুৰ নমনীয়তা যে এর ব্যাখ্যাটো কি হ'ব যে ধাতুৰ পাত দীঘল কৰি তাৰলৈ ৰূপান্তৰিত কৰিব পৰা গুণকেই ধাতুৰ নমনীয়তা বলে। তাৰ মানে কৈছে ধাতুৱে পাত কি কৰিব পাৰি আমি হাতুৰিৰে কোবাই ইয়াক আমি দীঘল কৰিব পাৰি আৰু এই গুণকে কি বুলি কোৱা হয় নমনীয়তা গুণ বুলি কোৱা হয়। তো মনত ৰাখিবা সোণ আটাইতকৈ নমনীয় ধাতু। মনত ৰাখিবা ইয়াত আৰু এটা মনত ৰাখিবা কি যে 1 গ্ৰাম সোণৰ পৰা আমি কি কৰিব পাৰি 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তার পাব পাৰি। তাৰ মানে ধৰা হল ইয়াত 1 গ্ৰাম সোণ আছে ইয়াক আমি দীঘল কৰি 2 কিলোমিটাৰ মনত ৰাখিবা 1 গ্ৰামৰ পৰা 2 কিলোমিটাৰ কিমান ডাঙৰ কথা হয়নে। সো ইয়াক আমি কি কৰিব সেইকাৰণে কৈছে সোণ আটাইতকৈ নমনীয় ধাতু। ঠিক আছে তো এইখিনি লিখি লো ওকে।